বিভীষিকাৰ মাজতে নতুন জীৱনৰ আখৰা সন্মুখত ভাদ মাহ কিন্তু নামঘৰৰ অৱস্থা এয়া বিধ্বংসী বানে সকলো তছনছ কৰি যোৱাৰ পাছত শিৱসাগৰ চৰাইদেউৰ বিস্তৃত অঞ্চলত প্ৰায় প্ৰতিটো নামঘৰ এতিয়াও আছে বোকা পলসৰ মাজত কিন্তু এনেকৈ আৰু কিমান দিন মাত্ৰ দুটা দিনৰ পাছতেই সোমাব ভাদ মাহ পবিত্ৰ ভাদ মাহটিৰ ৰীতি নীতি সংস্কৃতি পালনৰ বাবে এয়াই আয়োজনৰ সময় কিন্তু দুৰ্ভাগ্যই কোঙা কৰা পৰিস্থিতিত বন্যাক্ৰান্ত ৰাইজৰ সন্মুখত আছে কেৱল সংশয় আৰু বিপৰ্যয় ঘৰ দুৱাৰ থকা ঠাইডোখৰি এতিয়া পৰ্যন্ত ঠিক হৈ উঠা নাই এনে সময়তো নামঘৰসমূহত চলিছে সংস্কৃতি ৰক্ষাৰ আখৰা এতিয়া নামঘৰটো আপোনালোকে চাওক কেনেকুৱা অৱস্থা হৈ আছে এতিয়া ভাদমহীয়া আমাৰ গোপিনীয়ে মহিলাই সকলোৱে এতিয়া নাম ল'ব কেনেকৈ ধৰণে বহিব কেনেকৈ কি কৰিব চাওক আপোনালোকে আৰু এই দৰ্জা খোল খাই গোটেই ডবা চবা ইত্যাদি কৰি এতিয়া নামঘৰীয়াজন ময়ে বহিবলৈ মানে পৰা নাই ধৰাখনো নাই একো নাই বাল্টিং নাই হেৰি নাই একোৱেই নাই বস্তু নাইকিয়া হৈ গ'ল নামঘৰত আপোনালোকে সেয়া দেখিছেই সেয়া এই টিং হেৰি বস্তা চস্তা দি মানে ভিতৰলৈ যাবলগীয়া বাধ্যতা হৈছে বন্তি সেয়া জ্বলিয়া আছে শিৱসাগৰ চৰাইদেউৰ বানপীড়িত অঞ্চলসমূহৰ নামঘৰে এতিয়া এয়াই সুলভ দৃশ্য ক'ৰবাত একাঠু ক'ৰবাত এককাল পৰ্যন্ত বোকা পানীয়ে কোবাই গৈছে নামঘৰসমূহ শেহতীয়াকৈ পানী শুকাইছে কিন্তু বোকা পলসে এতিয়াও আৱৰি ৰাখিছে বাহিৰ ভিতৰ যাৰ বাবে অনেক কষ্ট পৰিশ্ৰম কৰি হ'লেও ৰাইজে এতিয়া এইদৰেই পৰিষ্কাৰ কৰিবলৈ আৰম্ভ কৰিছে নামঘৰ চৌহদ আঁতৰাইছে বোকা পানী পলস জাপৰৰ ডাঠ প্ৰলেপ কদৰ্যময় পুতিগন্ধময় পৰিৱেশ চাফ চিকুণ কৰি সাজু হৈছে ভাদমহীয়া ৰীতি নীতি পালনৰ বাবে আগৰ ধৰণে ইমান নাম ল'ব নাই আমি এতিয়া অনুষ্ঠিতকৈ ল'ব লাগিব আৰু নিয়মটো কৰিবই লাগিব আনন্দ উল্লাস নাই একো নাই আনন্দৰ মাজেৰে এইবাৰ কৰিব পৰা জাক জমকতে নহ'ব তথাপিতো আমি অনুষ্ঠিতকৈ হ'লেও আশা ৰাখিছোঁ এই নামভাগী যাতে আমি সুচাৰুৰূপে পৰিচালনা কৰিব পাৰোঁ দেখিছে পৰিস্থিতি কেনেকুৱা আপোনালোকে ৰাস্তাটো সোমাই দেখিছে নামঘৰ দেখিছে নামঘৰজনাও দেখিছে গোটেইখিনি পৰিৱেশ মানে বানে বিধ্বস্ত কৰিলে আৰু কি আমি অনুষ্ঠিতকৈ হ'লেওনো কি আমি নাম প্ৰসংগটো বৰ মানে কৰিব নোৱাৰা অৱস্থা থাকিম আমি আগৰ দৰে ঠিক এতিয়া আমি উলহ মালহে তিথিবিলাক পালন কৰিব নোৱাৰিম দেখিছে আপোনালোকে ভিতৰতো এতিয়া বোকাময় পৰিস্থিতি হৈ আছে নামঘৰত আমাৰ 6-7 ফুটমান উঠিছিলে তাত বহুতখিনি অনিষ্টই কৰিছে বাৰু আৰু এতিয়াও আমাৰ মণিকূট ভাগত প্ৰতিষ্ঠা কৰা হোৱাই নাই এতিয়া যিহেতু নেকি ভাদ মাহ আহি আছে তিথি বিভাগ আছে আৰু লগতে আমাৰ গোপিনীও নাম লওঁ আমি দুপৰীয়াখিনি কৰিবলৈ এতিয়াও মানে আমাৰ বহুত কাম আগলৈ আছেই বিপৰ্যয়ৰ মাজতো হতাশা হুমুনিয়াহৰ মাজতো এইদৰে এওঁলোকে নিজকে সাজু কৰিছে নতুন এক সময়ৰ সৈতে খোজ দিবলৈ যদিও পৰিৱেশ পৰিস্থিতি একোৱে আগৰ দৰে স্বাভাৱিক হৈ নাথাকিল তথাপি গুৰু দুজনাৰ তিথি সম্বলিত ৰীতি নীতি সংস্কৃতিৰে অনাগত সময়ক গতি দিবলৈ প্ৰয়াস এওঁলোকৰ আমাৰ গাঁৱত থকা যিবিলাক নামঘৰবিলাকত প্ৰায় 5-6 ফুট কিছু জেগাত হয়তো নামঘৰৰ টিঙৰ ওপৰতে পানী বাগৰিছে এতিয়া সেইবিলাক জেগাত আমি যদি এতিয়া আমাৰ নামঘৰবিলাকত আমি এতিয়াও সোমাব পৰা অৱস্থাত অহাই নাই এতিয়া ভাদ মাহ আহি আছে ভাদ মাহৰ কাৰণে যিখিনি প্ৰস্তুতি আমি কৰিব লাগিছিলে সেই প্ৰস্তুতি আমি সম্পূৰ্ণ কৰিব পৰা আমি আশা কৰিছোঁ যিমান দূৰ পাৰোঁ আমি চেষ্টা কৰিম কিন্তু কথাটো হ'ল কি মই ভাবোঁ গোটেইখিনি হৈ উঠালৈকে হয়তো ভাদ মাহৰ হয়তো 10-12 দিন গুচি যাব পাৰে ব্যুৰো ৰিপৰ্ট ND24 আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত